নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 মে'। আপুনি যদি ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো, আৰু যদি আপুনি PM কিষাণৰ অধিকাৰী হয় তেন্তে ভিডিঅ'টো আপোনাৰ বাবে আজি। কিয়নো ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে টকা। অৰুণোদয়ৰ হিতাধিকাৰী আৰু ৰেচন কাৰ্ডৰ অধিকাৰী আৰু কৃষক বৃদ্ধ পেঞ্চন সকলো একাউণ্টত সোমাইছে টকা। অৰুণোদয়ৰ 3,000 টকালৈকে বৃদ্ধি কৰিছে অৰুণোদয়ৰ দৰ। চৰকাৰ গঠন কৰাৰ পিছতে পূৰণ কৰা হ'ব এই প্ৰতিশ্ৰুতি। ৰাজ্যৰ মহিলাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। যিমান প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে, প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰা হ'ব আখৰে আখৰে। 1,250 টকাৰ পৰা 3,000 টকালৈকে বৃদ্ধি কৰিছে অৰুণোদয়। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। আৰু শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী পূৰণ কৰিব এই প্ৰতিশ্ৰুতি। নিৰ্বাচনী ইস্তাহাৰ উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। আৰ্থিকভাৱে সফল হ'ব অসমৰ মহিলাসকল। আপুনি যদি নতুনকৈ চৰকাৰী ঘৰ জিয়াতে কৰিছিল তেন্তে আপুনি লাভ কৰিব নতুনকৈ ঘৰ। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল নতুনকৈ 4-5 লাখ ঘৰ দিব বুলি এই প্ৰতিশ্ৰুতি দিছিল। চৰকাৰ গঠন হোৱাৰ পিছতেই লাভ কৰিব আপুনি নতুনকৈ চৰকাৰী ঘৰ। আপুনি যদি ৰেচন কাৰ্ডৰ অধিকাৰী তেন্তে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ বাবে সুখবৰ আহিছে। আপুনি নিৰ্বাচন যেতিয়া ইতিমধ্যে শেষ হৈছে, আজিয়ে সংগ্ৰহ কৰক আপোনাৰ বিনামূলীয়া ৰেচন। জানি লওক ৰেচন সংগ্ৰহ কৰাৰ নিয়ম। আজিয়ে সংগ্ৰহ কৰক বিনামূলীয়া আপোনাৰ ৰেচন। ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। ফ্ৰী চাউলৰ লগতে 100 টকা দিলেই পাব 1 কেজিকৈ দাইল, চেনি, নিমখ। চলি আছে অন্ন সেৱা। 1 গ্ৰাম চাউল কমকৈ দিলে আপুনি দিব পাৰিব অভিযোগ। ৰেচনকাৰী হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপোনাৰ যদি সুলভ মূল্যৰ দোকানীয়ে যদি 1 গ্ৰাম চাউল কম দিয়ে তেন্তে আপুনি দিব পাৰিব এই নম্বৰত অভিযোগ। এই নম্বৰটো হৈছে 180003453611। এই নম্বৰত ফোন কৰি আপুনি দিব পাৰিব অভিযোগ। আপোনাৰ পৰা যদি সুলভ মূল্যৰ দোকানী 1 গ্ৰাম চাউল কম ৰাখে তেন্তে আপুনি দিব পাৰিব এই নম্বৰত অভিযোগ। আপোনাৰ বাবে আহি পৰিছে সুখবৰ। 1 গ্ৰাম চাউল কম দিলে আপুনি অভিযোগ দিব পাৰিব এই নম্বৰত। লৈ আছো আন এটা সন্ধিয়াৰ খবৰ। 11 মাহৰ পিছত নহ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ। নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত পুৰণি চৰকাৰখন মন্ত্ৰীসকলে পালন কৰিব দায়িত্ব। আজি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যপাললৈ। 11 মে'ত গঠন কৰা হ'ব। শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। নতুন পুৰণি মন্ত্ৰীসকলে দায়িত্ববোৰ পালন কৰিব। এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।